Welcome back to our YouTube channel NESM. আমি আজি কিছুমান নিউজ লৈ আহিছো এডিআৰইৰ কেণ্ডিডেট সকলৰ বাবে ৰাজ্য চৰকাৰৰ নিযুক্তিক লৈ এটা নতুন নিৰ্দেশনা জাৰি কৰিছে সেইটো নিৰ্দেশনানো কি আমি চাই লওঁ হা আমি গুৰুত্বপূৰ্ণ নিৰ্দেশনালৈ আগবাঢ়িছো প্ৰথমটো নিৰ্দেশনাত আছে কি পৰীক্ষাৰ্থী 1.5 ঘণ্টাৰ পূৰ্বে কেন্দ্ৰত উপস্থিত হ'ব লাগিব পৰীক্ষাৰ্থী তাৰপিছত আছে প্ৰৱেশ দ্বাৰ বন্ধ হোৱাৰ পাছত কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ড অবিহনে পৰীক্ষাৰ কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে তাৰপিছত দিছে কি এডমিট কাৰ্ডৰ লগতে পৰীক্ষাৰ্থীয়ে দেখাব লাগিব পৰিচয় পত্ৰ বুলি ক'লে এডমিট কাৰ্ডৰ লগতে ড্ৰাইভিং লাইসেন্স হওক তাৰপিছত আহিল আধাৰ কাৰ্ড তাৰপিছত আছে ভোটাৰ কাৰ্ড আদিসমূহ লৈ যাব লাগিব তাৰপিছত আছে কি মেটেল ডিৰেক্টৰ অথবা মেনুৱেল হ'ব লাগিব শিক্ষাৰ্থীৰ তালাচী তাৰপিছত আছে আপত্তিজনক তালাচী সন্মুখীন হলে পৰীক্ষাৰ্থীয়ে কেন্দ্ৰৰ তত্ত্বাৱধায়কক জনোৱা আহ্বান কিবা যদি প্ৰবলেম পোৱা তেনেহলে কেন্দ্ৰৰ তত্ত্বাৱধায়কক তোমালোকে জনাব লাগিব আৰু কিছুমান নিৰ্দেশনা আছে সেই নিৰ্দেশনাসমূহ আমি চাই লওঁ খৰকটীয়া তালাচীৰ সুবিধাৰ্থে হাতচুটি পোছাক চেণ্ডেল পিন্ধি অহাৰ পৰামৰ্শ মানে খৰকটীয়া তালাচী হ'ব লাগিব কাৰণ বহুতো কেণ্ডিডেট থাকিব আৰু কামটো স্পীড কৰিবৰ বাবে তালাচী কৰিবৰ বাবে আমাক হাতচুটি পোছাক আৰু চেণ্ডেল পিন্ধি যাব দিছে কোনো ধৰণৰ মানে জোতা আৰু দীঘল হাতৰ চোলা পিন্ধি যোৱা নহব তাৰপিছত আছে পৰীক্ষাৰ্থী কেন্দ্ৰলৈ এডমিট কাৰ্ড নিব লাগিব আৰু চৰকাৰী কিছুমান পৰিচয় পত্ৰ নিব লাগিব তাৰপিছত আছে কি নীলা অথবা কলা চিয়াহী বল পেন কলম নিব পাৰিব ডেবিট কাৰ্ড অথবা সামান্য নগদ ধন আমি ডেবিট কাৰ্ডো নিব পাৰিম ক্ৰেডিট কাৰ্ডো নিব পাৰিম আৰু বিভিন্ন ধৰণৰ ধনো নিব পাৰিম তাৰপিছত পানী বটল নিব দিছে কিন্তু পানী বটলটো লেবেল থাকিব নোৱাৰিব অৰ্থাৎ ট্ৰান্সপেৰেন্ট হ'ব লাগিব যোনটো খোৱা পানী বটল আছে সেইটো ট্ৰান্সপেৰেন্ট হ'ব লাগিব পৰীক্ষাৰ পাছত ঘৰলৈ নিব পাৰিব প্ৰশ্ন কাকত আগতেটো প্ৰশ্ন কাকতসমূহ নিব দিয়া নহয় এবাৰ প্ৰশ্ন কাকত কিখন ঘৰলৈ নিব পাৰিব আৰু এটো বহুত সুবিধা হৈছে কাৰণ বহুতো কেণ্ডিডেটে গম নাপায় যে কিমানখিনি কৰি আহিলো কিমানখিনি শুদ্ধ হ'ব কিমানখিনি ভুল হ'ব গতিকে ঘৰত আহি পলা তেওঁলোকে এনালাইসিস কৰিব পাৰিব যে পৰীক্ষা কেনেকুৱা হ'ল কোনকিটা শুদ্ধ হ'ল কোনকিটা ভুল হ'ল গতিকে তোমালোকে এইখিনি মনত ৰাখি যাবা পৰীক্ষালৈকে সবকে শুভকামনা থাকিল ধন্যবাদ